নমস্কাৰ মিডিয়া 18 ষ্টুডিঅ'ত পৰস্পিতা গোস্বামী কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ বিৰুদ্ধে গোচৰ দিব বিজেপি মহিলা মৰ্চাই দিছপুৰ থানাত গোচৰ তৰিব বিজেপি মহিলা মৰ্চাই মহিলাক লৈ অপমানজনক মন্তব্য কৰিছিল ৰাণা গোস্বামীয়ে বিজেপিৰ নেত্ৰীয়ে পৰপুৰুষৰে সহবাস কৰে বুলি কৰিছিল অপমানজনক মন্তব্য আৰু এই মন্তব্যৰ পিছতেই কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ বিৰুদ্ধে গোচৰ দিবলৈ সাজু হৈছে বিজেপি মহিলা মৰ্চা দিছপুৰ থানাত গোচৰ তৰিব বিজেপি মহিলা মৰ্চাই মহিলাক লৈ অপমানজনক মন্তব্য কৰিছিল ৰাণা গোস্বামীয়ে বিজেপিৰ নেত্ৰীয়ে পৰপুৰুষৰে সহবাস কৰে বুলি কৰিছিল অপমানজনক মন্তব্য এগৰাকী ৰেসপন্সিবল বিজেপি বিধায়কে কৈছিল যে আমাৰ বিজেপি আজি তাৰিখত নিজৰ স্বামী থকা সত্ত্বেও বিজেপি নেত্ৰীয়ে পুনৰ অন্য পুৰুষৰ লগত সহবাস কৰে এজন বিজেপি বিধায়কে কৈ থৈ গৈছিল আৰু সেইটো এটা অসমৰ আগশাৰীৰ টিভি চেনেলত নিউজ ওলাইছে সেইটোলে ঘূৰি যাব নাযায় দ্বিতীয় কথা যে এটা টিভি চেনেলত ওলাইছিল যে বিজেপিৰ আইটি সেলক বিজেপি যুৱতী কৰ্মী সুৰক্ষিত নহয় সেই অভিযোগ এজন প্ৰাক্তন প্ৰদেশৰ সভাপতিৰ সন্মুখত দাঙি ধৰিছিল সেই যে যুৱতী আইটি সেলত সুৰক্ষিত নহয় বিজেপি বিধায়কে জ্যেষ্ঠ বিধায়কে কৈছিল যে নিজৰ স্বামী থকা সত্ত্বেও বিজেপি নেত্ৰীয়ে বেলেগৰ লগত সহবাস কৰে এইটো তথ্য হওক আমাৰ কথা নহয় দেই টিভি চেনেলত ওলোৱা কথাকেইটাহে কৈ আছে এটা টিভি চেনেলত কি ওলাইছিল যে বন্ধুৰ পৰিবাৰক অস্থিল প্ৰস্তাৱ দিয়াৰ কাৰণে এজন বিজেপি কাউন্সিলৰক চেণ্ডেলে কোবালে সেইটো এটা চেণ্ডেলত ওলাইছিল প্ৰসংগ টিভি চেনেলৰ আধৰি অৰ্থাৎ টিভি চেনেলত এনেদৰে বাতৰি প্ৰচাৰ হোৱাৰ কথা কৈ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে এনেদৰে বিজেপিৰ মহিলাসকলৰ বিৰুদ্ধে কেতবোৰ মন্তব্য আগবঢ়াইছিল যি মন্তব্য ইতিমধ্যে অপমানজনক বুলি মন্তব্য আগবঢ়াইছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃসকলে বিজেপিৰ নেত্ৰীয়ে ইতিমধ্যে পৰপুৰুষৰে সহবাস কৰে বুলি তেওঁ মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ আধাৰতে এতিয়া কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে বিজেপি মহিলা মৰ্চা দিছপুৰ থানাত গোচৰ তৰিব বিজেপি মহিলা মৰ্চাই মহিলাক লৈ অপমানজনক মন্তব্য কৰিছিল ৰাণা গোস্বামীয়ে বিজেপিৰ নেত্ৰীয়ে পৰপুৰুষৰে সহবাস কৰে বুলি কৰিছিল অপমানজনক মন্তব্য আৰু সেই মন্তব্যৰ পিছতেই এতিয়া এনেদৰে সৰব হৈ পৰিছে বিজেপি মহিলা মৰ্চা তাৰপিছতেই দিছপুৰ থানাত গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে বিজেপি মহিলা মৰ্চা আমি জনাইছোঁ বিগত কিছুদিন ধৰি কংগ্ৰেছৰ কেতবোৰ বিষয়াৰ কৰ্মকাণ্ডই হওক বা যেনেধৰণৰ বিতৰ্কৰ সূত্ৰপাত ঘটা পৰিলক্ষিত হৈছে তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে কিছুদিন পূৰ্বে অংকিতা দত্তক বহিষ্কাৰ কৰাক লৈ চৰ্চা লাভ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চৰাত আৰু লগতে দেখিবলৈ পোৱা গৈছে যে শিৱসাগৰত ৰাণা গোস্বামীৰ এই মন্তব্যৰ পিছত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে য'ত গোচৰ ৰুজু কৰিবলৈ এতিয়া সাজু হৈছে বিজেপি মহিলা মৰ্চা কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰিছে এতিয়া মহিলা মৰ্চা আৰু এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক ৰাজু বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ ৰাজু ইতিমধ্যে ৰাণা গোস্বামীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি মহিলা মৰ্চা গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে মহিলা মৰ্চা ৰাজু হয় যেহেতু শিৱসাগৰত সেই মন্তব্য অপমানসূচক মন্তব্য কৰিছিল ৰাণা গোস্বামী আৰু যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ বৰ্তমানৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে শিৱসাগৰত কৰা মন্তব্যটোৰ প্ৰতিক্ৰিয়া স্বৰূপে বিজেপি মহিলা মৰ্চাই আজি এক গোচৰ ৰুজু কৰিব আমি এই মুহূৰ্তত দিছপুৰ যি সদৰ থানা আছে দিছপুৰ সদৰ থানাত আমি উপস্থিত আছোঁ আৰু দিছপুৰ সদৰ থানাত 12:30 বজাৰ লগে লগে মহিলা মৰ্চাৰ যিসকল নেত্ৰী আছে তেওঁলোক আহি ইয়াত উপস্থিত হৈ তেওঁলোকে গোচৰটো ৰুজু কৰিব কংগ্ৰেছৰ যিগৰাকী কাৰ্যকৰী সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত কালিৰ দিনটোত মন্তব্য কৰিছিল যে বিজেপিৰ মহিলা মৰ্চা বুলি ঠিক কোৱা নাছিল যে বিজেপিত থকা মহিলাসকলে বিবাহ হোৱাৰ পিছতো পৰপুৰুষৰ সৈতে সহবাস কৰে এনে ধৰণৰ এক মন্তব্য যি মন্তব্যক লৈ সোচ্চাৰ হৈছে এতিয়া ৰাজ্যিক বিজেপি আৰু ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাই গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি সংবাদ মাধ্যমলৈ তেওঁলোকে এটা বাৰ্তা পঠিয়াইছে
ওলাইছে যে 12:30 বজাত বিজেপি মহিলা মৰ্চা ৰাজ্যিক মহিলা মৰ্চাই ৰাণা গোস্বামীৰ বিৰুদ্ধে এক গোচৰ তৰিব গতিকে স্বাভাৱিকতে এই গোটেই বিষয়টো যদি চোৱা যায় তেনেহলে কংগ্ৰেছৰ শেহতীয়াকৈ কংগ্ৰেছ চৰ্চাত আছে বিভিন্ন সময়ত যে অংকিতা দত্তৰ যিটো গোচৰ শ্ৰীনিবাস বিবিৰ বিৰুদ্ধে তেওঁ যিটো নিৰ্যাতনৰ গোচৰ তেওঁ দিছিল দিছপুৰ থানাতে সেই গোচৰ অংকিতা দত্তই দিছিল যুৱনেত্ৰীগৰাকীয়ে দিছিল আৰু যুৱনেত্ৰীগৰাকীক বহিষ্কাৰ কৰা হ'ল 6 বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে যুৱনেত্ৰী অংকিতা দত্তক আৰু অংকিতা দত্তৰ এই গোটেই কথাটোৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়ছোৱাতে বিজেপিৰ মহিলা মৰ্চাই আজি সেই গোচৰ তৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাণা গোস্বামীৰ বিৰুদ্ধে আমি অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিম যে ৰাজ্যিক বিজেপিৰ যদি কাৰ্যকৰ্তাসকল উপস্থিত হৈছে আমি দুই এগৰাকীক দেখিছিলোঁ যদিও নেতৃস্থানীয় যিসকল পুৰবী ৰয় বা আঙুৰলতা ডেকা আমি তেওঁলোকক অৱশ্যেই প্ৰত্যক্ষ কৰা নাই তেওঁলোক ইতিমধ্যে দুই এগৰাকী আহি ইতিমধ্যে উপস্থিত হৈছে কিন্তু যিসকল নেত্ৰী আছে বিশেষকৈ আঙুৰলতা ডেকা ৰাজ্যিক বিজেপিৰ যিগৰাকী মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকী ইয়াত আহি উপস্থিত হোৱা নাই পুৰবী ৰয় যিগৰাকী সাধাৰণ সম্পাদিকাগৰাকীও এই মুহূৰ্তলৈকে উপস্থিত হোৱা নাই হয়তো তেওঁলোকে 12:30 বজাৰ ঠিক আগে আহি ইয়াত উপস্থিত হ'ব ৰশ্মিতা আৰু উপস্থিত হৈ তেওঁলোকে এই গোচৰটো তৰিব বিজেপিক যদি চোৱা যায় তেনেহ'লে গোটেই অংকিতা দত্তৰ প্ৰসংগটো যদি আমি চাওঁ তেনেহ'লে অংকিতা দত্তই গোটেই কথাটো কৈছিল যে কংগ্ৰেছৰ যিগৰাকী ৰাষ্ট্ৰীয় সভাপতি যুৱ কংগ্ৰেছৰ যিগৰাকী ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিয়ে তেওঁক বিভিন্ন সময়ত নিৰ্যাতন চলাইছিল তেওঁ কথাৰে নিৰ্যাতন চলাইছে আৰু কেতিয়াবা শাৰীৰিকভাৱেও নিৰ্যাতন চলোৱাৰ কথা অংকিতা দত্তই উত্থাপন কৰিছিল আৰু অংকিতা দত্তৰ যি নিৰ্যাতনৰ যিটো প্ৰসংগ সেই নিৰ্যাতনৰ প্ৰসংগটোক লৈ দিছপুৰ থানাতো তেওঁ গোচৰ ৰুজু কৰিলে আৰু এই প্ৰসংগটোত বিজেপিয়ে মাত মাতিছে আৰু বিজেপিৰ বিভিন্ন নেতাই এটা কথা কৈছে যে এগৰাকী মহিলা হিচাপে আৰু অসমৰ জীয়ৰী হিচাপে অংকিতা দত্তৰ লগত বিজেপি থিয় দিব গতিকে বিজেপি থিয় হোৱাৰ যিটো প্ৰসংগ এই প্ৰসংগটোৰ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে ৰাণা গোস্বামীয়ে কালিৰ দিনটোত যে বিজেপিৰ ভিতৰ চৰাটো যদি তেনেকুৱা কথা আছে বিজেপিৰ ভিতৰত তেনেধৰণৰ নিৰ্যাতনৰ কথা থাকিলে কিয় মুখ্যমন্ত্ৰীগৰাকী বা বিজেপি নেতাসকল সৰব নহয় এই প্ৰশ্নটো বিজেপিলৈ উত্থাপন কৰিবলৈ যাওঁতে মুখ্যমন্ত্ৰীলৈ উত্থাপন কৰিবলৈ যাওঁতে গোটেই ভুলটো ৰাণা গোস্বামীয়ে সেই মুহূৰ্তত কৰি পেলাইছিল আৰু ৰাণা গোস্বামীয়ে সমগ্ৰ বিজেপিত থকা যিসকল মহিলা বিশেষকৈ বিবাহিত যিসকল মহিলা সেই বিবাহিত মহিলাসকলক লক্ষ্য কৰি যিটো মন্তব্য কৰিলে সেই মন্তব্যটো যথেষ্ট অপমানসূচক মন্তব্য আৰু এই অপমানসূচক মন্তব্যৰ বিৰোধিতাৰে আজি বিজেপিৰ ৰাজ্যিক যি মহিলা মৰ্চা আছে ৰাজ্যিক মহিলা মৰ্চাই 12:30 বজাত ৰাণা গোস্বামী অৰ্থাৎ যোৰহাটৰ যিগৰাকী প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ বিৰুদ্ধে গোচৰ তৰিব আৰু ইয়াৰ পিছতে এটা কথা স্পষ্ট হৈ পৰিব যে আচলতে কংগ্ৰেছক ক'ৰবাত নহয় ক'ৰবাত বিজেপিয়ে আইনী মেৰপেচত তেওঁলোকে সোমোৱাইছে ক'ৰবাত কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তই তেনেধৰণৰ নিৰ্যাতনৰ কথা কৈছে য'ত কংগ্ৰেছৰ ভিতৰ চৰাত মহিলা সুৰক্ষিত নহয় বুলি কৈছে জুৰি শৰ্মা বৰদলৈ যিগৰাকী কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰিছিলে জুৰি শৰ্মা বৰদলৈ এই প্ৰসংগতে কৈছিল যে বিজেপিত কংগ্ৰেছত এটা কুকুৰ ৰাহুল গান্ধীৰ যিটো কুকুৰ আছে ৰাহুল গান্ধীৰ কুকুৰটোৰ মৰ্যাদা বেছি তাতকে মহিলাৰ মৰ্যাদা কংগ্ৰেছত কম গতিকে এনেধৰণৰ প্ৰসংগ চলি থকাৰ মাজতে ৰাণা গোস্বামীয়ে কালিৰ দিনটোত শিৱসাগৰত যিটো মন্তব্য কৰিলে উদ্ভট মন্তব্য সেই উদ্ভট মন্তব্যৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিৰ যি মহিলা মৰ্চা আছে মহিলা মৰ্চাই আজি গোচৰ তৰিব আঙুৰলতা ডেকা এতিয়ালৈকে ইয়াত আহি উপস্থিত হোৱা নাই বা পুৰবী ৰয় যিগৰাকী ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা তেওঁ এই মুহূৰ্তলৈকে উপস্থিত হোৱা নাই হয়তো 12:30 বজাৰ ঠিক আগে উপস্থিত হৈ ৰশ্মিতা তেওঁলোকে ৰাণা গোস্বামী যোৰহাটৰ যিগৰাকী প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ বৰ্তমানৰ কাৰ্যকৰী সভাপতি তেওঁৰ বিৰুদ্ধে গোচৰ তৰিব নিশ্চয়কৈ ৰাজুপুৰৰ বিগত সময়ছোৱা দেখিবলৈ পোৱা গৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিভিন্ন ধৰণৰ খামখেয়ালি বা বিতৰ্ক দেখিবলৈ পোৱা গৈছে য'ত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অংকিতা দত্তক বহিষ্কাৰ বা ৰাণা গোস্বামীৰ এই মন্তব্য কিছুদিনৰ পিছতে জিতেন্দ্ৰ সিং আহিব সাংগঠনিক ভেটি কৰিবলৈ গতিকে এনেধৰণৰ যি বিতৰ্কৰ কুচকাৱা চলি আছে বা য'ত দেখিবলৈ পোৱা গৈছে যে মহিলাসকলক তাত সুৰক্ষিত নহয় বুলি অভিযোগ আনিছে অংকিতা দত্তই সমান্তৰালভাৱে আইনী মেয়াৰ পিছত এতিয়া কংগ্ৰেছ সোমাই পৰিছে যি কথা আপুনি ব্যক্ত কৰিছে গতিকে এই সমূহ যদি দৃষ্টিগোচৰ কৰা যায় গতিকে আগন্তুক দিনত কংগ্ৰেছ দলটোৰ আচলতে ৰাজনৈতিক প্ৰেক্ষাপটত কেনেধৰণৰ এইসমূহ ঘটনাই কেনে প্ৰভাৱ পেলাব পাৰে বা কি তাত কেনেধৰণৰ গতি হ'ব পাৰে এই দলটোৰ কি লক্ষ্য কৰে আপুনি
চাওক ৰশ্মিতা কথাত বতা পায় কথাত কটাও যায় গতিকে এই যিটো মন্তব্য ৰাণা গোস্বামীৰ মন্তব্যটোৱে ক'ৰবাত তেওঁ খোলঠেকত পেলাব বিচাৰিছিলে বিজেপিক কিন্তু বিজেপিক খোলঠেকত পেলাবলৈ যাওঁতে ক'ৰবাত আইনী মেৰপেচত সোমাই পৰিব নেকি ৰাণা গোস্বামী সেইটো এটা আটাইতকৈ ডাঙৰ প্ৰশ্ন কাৰণ ৰাণা গোস্বামীয়ে যিটো মন্তব্য কৰিলে যে বিজেপিৰ যিসকল মহিলা বিশেষকৈ বিবাহিত মহিলাসকলক টাৰ্গেট কৰি যিটো কথা ক'লে যে মহিলাসকলে বিবাহিত মহিলাসকলে পৰপুৰুষৰ সৈতে সহবাস কৰে এইটো কিন্তু স্বাভাৱিকতে কোনো লোকেই এই কথাটোক গ্ৰহণ কৰিব নোৱাৰিব আৰু বিশেষকৈ বিজেপিৰ যিসকল মহিলা আছে তেওঁলোকে প্ৰত্যেকৰে গাত লাগিবই গতিকে গাত লগা স্বাভাৱিক কথা এটা গতিকে তেওঁলোকে এই গোটেই বিষয়টোক লৈ যেতিয়া আইনৰ কাষ চাপিবলৈ তেওঁলোক আহিছে তেওঁলোকে দিছপুৰ যি থানা আছে দিছপুৰ থানাত তেওঁলোকে 12:30 বজাত তেওঁলোকে গোচৰটো তৰিব আৰু গোচৰটো তৰাৰ লগে লগে এই গোটেই প্ৰসংগটো ক'ৰবাত নহয় ক'ৰবাত আপুনি কোৱাৰ ধৰণে যে জিতেন্দ্ৰ সিং আহি আছে জিতেন্দ্ৰ সিং আহি সাংগঠনিক ভেটি তেওঁলোকৰ সুদৃঢ় কৰিবলৈ গৈছে এই কথাবোৰত ক'ৰবাত ব্যস্ত হৈ থাকিবলৈ লাগিব নেকি ৰাহুল গান্ধী এতিয়া ধৰক আপুনি যদি চাই তেনেহ'লে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পিছত আইনী মেৰপেচত ৰাহুল গান্ধী সোমাই আছে আইনী মেৰপেচত সোমাই থকাৰ ক্ষেত্ৰত তেওঁ আন কাম তেওঁলোকে বাদ দি এতিয়া একমাত্ৰ নিজকে কেনেধৰণে এই দুখৰ পৰা মুক্ত হ'ব পাৰি তাৰ বাবে তেওঁলোকে ব্যস্ত হৈ থাকিব লাগিব আপুনি শ্ৰীনিবাস বিভিৰ কথা ক'ব পাৰে যে শ্ৰীনিবাস বিভিকো আপুনি চাব পাৰে যে আহি থকা সময়ছোৱাত বা কৰ্ণাটকৰ এতিয়া নিৰ্বাচন আছে কৰ্ণাটকৰ নিৰ্বাচন থকাৰ সময়তো শ্ৰীনিবাস বিভিও কিন্তু এতিয়া ব্যস্ত হ'বলগীয়া হৈছে তেওঁক দিছপুৰ থানাৰ গুৱাহাটী মহানগৰ পুলিচে গৈ তেওঁৰ ঘৰৰ সন্মুখত যিহেতু নটিচ আৰি থৈ আহিছে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে গতিকে তেওঁলোকে এই আইনী মেৰপেচত সোমাই গোটেই তেওঁলোকে যি ৰণকৌশল দলীয় যি সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ কাম এইবোৰক বাদ দি নিজক মুক্ত কৰাৰ বাবে তেওঁলোক লাগি থাকিব লাগিব আৰু ৰাণা গোস্বামীৰ ক্ষেত্ৰতো হয়তো তেনে কথাই হ'ব ৰাণা গোস্বামীয়ে আহি থকা সময়ছোৱাত নিজকে মুক্ত কৰিবৰ বাবে হয়তো লাগি থাকিবলগীয়া হ'ব পাৰে গতিকে 12:30 বজালৈ আমি অপেক্ষা কৰিব লাগিব ৰশ্মিতা তেওঁলোক যেতিয়া আহি পাব ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চা তেওঁলোকৰ আমি ভাষ্য সংগ্ৰহ কৰিম আৰু ভাষ্য সংগ্ৰহ কৰাৰ পিছত এই কথাটো স্পষ্ট হ'ব কি ধাৰা সন্নিৱিষ্ট হয় সেই কথা কাৰণ আইনী গোটেই প্ৰক্ৰিয়া গতিকে আইনী প্ৰক্ৰিয়াত কেনেধৰণৰ গোচৰ তেওঁলোকে ধাৰাত তেওঁলোকৰ যিখন এজাহাৰ হ'ব কিমান শক্তিশালী এজাহাৰ তেওঁলোকে দিয়ে সেই সকলোবোৰ কথা নিশ্চয়কৈ আহি থকা সময়ছোৱাতহে ক'ব পৰা যাব ধন্যবাদ আপোনালৈ জনাইছো আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে বিজেপি মহিলা মৰ্চা আৰু প্ৰায় আৰু 15 মিনিটৰ পিছতে 12:30 দিছপুৰ থানাত গোচৰ ৰুজু কৰিবলৈ তাত উপস্থিত হ'ব বিজেপি মহিলা মৰ্চা মহিলাক লৈ যি ধৰণৰ অপমানসূচক মন্তব্য তেওঁ শিৱসাগৰত আগবঢ়াইছিল সেই অপমানসূচক মন্তব্যক লৈ আজি ৰাণা গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সাজু হৈছে বিজেপি মহিলা মৰ্চা খবৰ যাম মিডিয়া 18 লৈছো এটি বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড মাছটো চাবলৈ হেতা উপৰা লাগে গোৱালপাৰাৰ ৰাইজৰ ইয়াৰ পিছতে মাছটো প্ৰায় ৮৫,০০০ টকাত এজন বিক্ৰেতাৰ ওচৰত বিক্ৰী কৰে মাছমৰীয়াগৰাকীয়ে আনহাতে খুচুৰা বজাৰত ইয়াৰ মূল্য হ'বগৈ ১,১০,০০০ পৰা ১,২০,০০০ টকা পৰ্যন্ত ৰিংকু দাসৰ ৰিপৰ্ট News18 Assam Northeast ঘটনাক লৈ মাকুমত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য পুনৰবাৰ জনাইছো এক ঘটনা কেন্দ্ৰ কৰি মাকুমত সৃষ্টি হৈছে বোমাতংকৰ তিনিচুকীয়াৰ মাকুমত বোমাতংক বাইপাছৰ অভাৰব্ৰিজৰ তলত আইডি থকাৰ সন্দেহ কৰা হৈছে সমগ্ৰ অঞ্চলটোকে বৰ্তমান ঘেৰি ৰাখিছে সেনা বাহিনীয়ে বাইপাছেৰে যান বাহন অহা যোৱাত বাধা আৰোপ কৰা হৈছে ঘটনাক লৈ মাকুমত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য और এই মুহূৰ্তত মাকুমত উপস্থিত আছে আমাৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা গোস্বামী উপাসনা এক বোমাতংকৰ আতংক মাকুমত দেখিবলৈ পোৱা গৈছে বোমা আতংক গতিকে এই মুহূৰ্তলৈকে কি খবৰ লাভ কৰা গৈছে হয় হয় ৰশ্মিতা নিশ্চয়কৈ মই এই মুহূৰ্তত উপস্থিত আছো মাকুম ফ্লাইঅভাৰৰ তলত সময় পূৰ্বে ইতিমধ্যে সমগ্ৰ অঞ্চল জুৰি আচলতে আতংকৰ সৃষ্টি হৈছিলে কিন্তু ইতিমধ্যে এটা খবৰ আহিছিলে যে ইয়াত মাকুম অভাৰব্ৰিজৰ তলতে আচলতে আইডি উদ্ধাৰ কৰা হৈছে বুলি তাৰ পিছতে যেহেতু আইডি হয়নে নহয় আচলতে সকলোৰে মাজত সেয়া এটা আসলে আইডি তাৰ বাবে তাত মানে
যিটো লোকসকলে আচলতে সন্দেহে কৰিছিলে কিন্তু তাৰ সেই ঘটনা হোৱাৰ লগে লগে ততাতৈয়াকৈ যিটো আৰক্ষী খবৰ দিয়ে আৰু আৰক্ষী আৰু সেনাবাহিনী আহি মুঠতে সেই যি আইডি হয়নে নহয় আচলতে সেই প্ৰক্ৰিয়া আচলতে তেওঁলোকে সমগ্ৰ অঞ্চলজুৰি আচলতে সেনা আৰু আৰক্ষীৰ লোকসকল আৱৰি ধৰা তাৰ পিছত যিহেতু সেই যি আইডি তাত য'ত উদ্ধাৰ হৈছিলে তাত নিৰীক্ষণ পৰীক্ষণ কৰা তাৰ পিছত অৱশেষত আৰক্ষী এটা কথা জানে যে আইডি তাত হয় বুলি ইতিমধ্যে নিশ্চিত কৰে আৰক্ষীয়ে আৰু যিহেতু এই মুহূৰ্তত উপস্থিত আছে মোৰ লগত তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী বিভাস দাস আৰু তেখেতে আহি ইতিমধ্যে সম্পূৰ্ণ যি প্ৰক্ৰিয়া তেওঁ নিজ চকুৰে আচলতে তত্বাৱধানত তেওঁৰ আণ্ডাৰত আচলতে আইডি ডিছপ'জ কৰা হয় এই কিছু সময় পূৰ্বে আৰু যিহেতু মোৰ লগত আছে আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক তেখেতৰ মই কিছু কথা জানিব বিচাৰিম কি এটা মাকুম অভাৰব্ৰিজৰ আজি পেট্ৰলিং কৰোঁতে এনেকৈ ছাছপেক্টেড আইডি আইটেম মানে এটা ডাউট কৰিলে তো একৰ্ডিংলি বম ডিছপ'জেল আহিলে তো এইটো কনফাৰ্ম কৰা হ'ল তাৰপিছত ইয়াতে আমাৰ খালী জেগা আছে খবৰটো আচলতে পাইছিলে যে আছিলে অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাস তেখেতৰ মুখৰ পৰা আমি সকলো কথা আচলতে জানিলো কিছু সময় পূৰ্বে যিহেতু আতংক আচলতে মাকুমৰ যে অঞ্চলজুৰি অভাৰব্ৰিজৰ তলত আচলতে আতংকই বিৰাজ কৰিছে প্ৰায় 1 কিলোমিটাৰ নিলগৰ পৰা আচলতে কোনো লোকক আচলতে ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়া হৈছে যিহেতু আৰক্ষী লোকসকল আৰু সেনাবাহিনী আহি উপস্থিত হৈছিলে যে তেওঁলোকে যিটো প্ৰতিদিনে আচলতে এটা সেনাবাহিনীৰ পেট্ৰলিং ইয়াত দিয়া হয় তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত তেনেদৰে মাকুমৰ অভাৰব্ৰিজত তাতো সদায় আচলতে তেওঁলোকে পেট্ৰলিং কৰিবলৈ আহে আৰু সেই মুহূৰ্তত যিহেতু ধৰা পৰিছিলে আচলতে যে এটা আইডি এটা লুকাই আছে যিটো গাঁৱৰ লোকে ইতিমধ্যে খবৰ দিছিলে আচলতে কিন্তু হয় নে নহয় সেয়া বৰ্তমান জানিবলৈ পৰা যোৱা নাছিলে তাৰ পিছত যেহেতু আৰক্ষী অধীক্ষকজনৰ তত্ত্বাৱধানত আচলতে যি অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ লগতে যি বম স্কোৱাডৰ যি সম্পূৰ্ণ টীম বা যি তিনিচুকীয়া জিলাৰ আৰক্ষী আহি উপস্থিত হৈছে লোকসকল তাৰ পিছত যেহেতু নিৰীক্ষণ পৰীক্ষণ কৰাৰ পিছত তেওঁলোকে আইডি বুলি ইতিমধ্যে জনায় আৰু যেহেতু বম স্কোৱাড টীম আহি পোৱাত কিছু পলম হৈছে আৰু তাৰ পিছত অহাৰ পিছত এই যি অঞ্চল মই আপোনাক দেখুৱাইছোঁ মুহূৰ্তত ফ্লাইঅভাৰৰ তলত আচলতে কিছু দূৰ নিলগত আচলতে কাকো আচলতে ইয়াত আহিব দিয়া হোৱা নাই আৰু তাৰ পিছত সেনা আৰক্ষী তাৰ লগতে বম স্কোৱাড যি টীম আছে তাৰ লগতে তিনিচুকীয়া আৰক্ষী একেলগে মিলি আচলতে এই আইডি ডিছপ'জ কৰা হয় আৰু তাৰ পিছত আমি দেখুৱাইছোঁ আচলতে চাহ বাগানৰ এৰিয়া হয় ইয়াত আৰু এই অঞ্চলজুৰি যিহেতু আচলতে লোকসকল আহি নাথাকে মানুহৰ অভাৰব্ৰিজেদি ওপৰেদি অহা যোৱা কৰা হয় কিন্তু বিশেষ তলত যিটো আইডিটো ৰখা হৈছিলে তাৰ বাবে কোনো দেখা নাছিলে কিন্তু হঠাতে আচলতে গাঁৱৰ মানুহ ইয়াতে কাম কৰিবলৈ যিটো আহে কৰ্মচাৰীসকল আহে তাৰ পিছত তেওঁলোকে নিজে প্ৰত্যক্ষ কৰি আচলতে সেই কথা গম পাইছিলে যে কিবা এটা যিহেতু তাত বিস্ফোৰক সামগ্ৰী বা এনেধৰণৰ তাৰ চাৰ থকা এটা কিবা পৰি আছে আচলতে এনেকৈ যি বক্স এটা বুলি ক'ব লাগিব তেনেধৰণে সামগ্ৰী কিছু পৰি আছে তাৰ পিছত তেওঁলোকে যিহেতু তিনিচুকীয়া জিলা আৰক্ষীক যিটো খবৰ দিয়ে আচলতে যে কি হয় আচলতে গাঁৱৰ মানুহ যিটো সকলো আতংকিত হৈ পৰিছিলে এই মুহূৰ্তত যি অঞ্চল চুবুৰীয়া ৰাইজ আছে সকলোৱে আচলতে আতংকিত হৈ পৰিছিলে এই সময়ত আৰু যিটো কিছুমান হয় ৰশ্মিতা কিছু সময় পূৰ্বে এই আইডি নিষ্ক্ৰিয় কৰা হৈছে যি আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী নিজেই ইতিমধ্যে জনাইছে আৰু বম স্কোৱাড টীম আহি আৰু লগতে তিনিচুকীয়া জিলা আৰক্ষী সকলে বা সেনাবাহিনী আছে তাৰ মাজত আচলতে এই বম নিষ্ক্ৰিয় কৰা হৈছে কিমান শক্তিশালী আছিল সেই সন্দৰ্ভত কি তথ্য জনাইছে আৰক্ষীৰ তৰফৰ পৰা যদিহে এইটো জনবসতিপূৰ্ণ অঞ্চলত হ'লহেঁতেন যদিও বা আচলতে পেট্ৰলিঙৰ সময়ছোৱাত সৌভাগ্যবশতঃ আইডিটো উদ্ধাৰ কৰা হৈছে যদিহে বিস্ফোৰিত হ'লহেঁতেন কিমান ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা আছিল বা কিমান শক্তিশালী আছিল হয় নিশ্চয়কৈ ৰশ্মিতা যিটো অতিৰিক্ত আৰক্ষী অধীক্ষকে জনে এটা কথাই জনাইছে যে আইডিটো যিটো ইমানো শক্তিশালী নাছিলে কিন্তু তথাপিও এই আইডি যদি মাজমজিয়াত যদি বিস্ফোৰণ হোৱাহেঁতেন তেনেহ'লে কিছু ক্ষতিসাধন যে হ'লহেঁতেন সেয়াটো নিশ্চিত কাৰণ নিজৰ মুখেৰে ইতিমধ্যে কথাটো জনাইছে যাৰ বাবে যিহেতু এই যি অঞ্চল আছে আইডিটো ৰখা হৈছে আচলতে ক'ব লাগিব যিটো তিনিচুকীয়া জিলাখন যিটো বাণিজ্যিক চহৰ বুলি কোৱা হয় সকলো আচলতে ব্যস্ত হৈ থাকে কিন্তু জানি বুজি আচলতে কিছু নিলগত ৰখা হৈছে যিটো চাহ বাগান এলেকা হয় এই এলেকা যিটো জনবসতিপূৰ্ণ এলেকা তাত যেহেতু অভাৰব্ৰিজৰ ওপৰেদি যেহেতু বাহনসকল অহা যোৱা কৰে বাট তাৰ বাবে হয়তো কিবা এটা যেন আৰত ৰহস্য বৰ্তমান জানিব পৰা যোৱা নাই কিন্তু আৰক্ষীক যে তিনিচুকীয়া আৰক্ষীক যে লক্ষ্য কৰি আচলতে এনেধৰণৰ ঘটনা এটা কৰা হৈছে সেয়া এতিয়া বৰ্তমান জনাইছে এটা কথা অতিৰিক্ত আৰক্ষী অধীক্ষকজনে কিয়নো এনেকুৱা এলেকাত থৈছে যোনটো এলেকাত আচলতে লোকসকল কিছু কম আহে যিটো ওচৰত চাহ বাগিচা আছে বা কৰ্মচাৰীসকল আহিলেও মানে ইমান হয়তো নাহে কিন্তু ব্ৰিজৰ ওপৰেদি আচলতে বাহন হওক বা যান বাহন অহা যোৱা সঘনাই হৈ থাকে আচলতে
আচলতে কিন্তু যদি ওচৰ ব্ৰিজৰ ওচৰত বা ব্ৰিজৰ ওপৰত যদি হোৱা তেনেহ'লে আজি বহুত ডাঙৰ ঘটনা এটা আচলতে সংঘটিত হ'লহেঁতেন ৰশ্মিতা এটা কথা ধন্যবাদ জনাইছোঁ উপাসনা আপোনালৈ আৰু তিনচুকীয়াৰ মাকুমত এনেধৰণে এটা আইডি উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে নিষ্ক্ৰিয় কৰা হৈছে বোমা বিশেষজ্ঞৰ সহায়ত এই আইডিটো যিহেতু সমগ্ৰ অঞ্চল জুৰি ঘেৰি ৰাখিছিল সেনাই আৰু বাইপাছেৰে যান বাহন অহা যোৱা কৰাটো বাধাৰ পৰা হৈছিল মাকুমত এই ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে কিন্তু সৌভাগ্যবশতঃ পূৰ্বেই উদ্ধাৰ কৰা হৈছে আইডিটো ইতিমধ্যে নিষ্ক্ৰিয় কৰা হৈছে গতিকে বৰ্তমান চিন্তাৰ বা আতংকৰ কোনো কাৰণ নাই বাইপাছেৰে অহা যোৱা কৰাত বন্ধ কৰি দিয়া হৈছে যান বাহনৰ চলাচল কিন্তু বৰ্তমান সেই স্থান খুলি দিয়া হ'ব আৰু কিছু সময়ৰ পিছতে যিহেতু ইতিমধ্যে এই আইডিটো বিস্ফোৰণ ঘটোৱা হৈছে বা নিষ্ক্ৰিয় কৰা হৈছে সমান্তৰালভাৱে আমি জনাইছোঁ যে খুব বেছি শক্তিশালী নাছিল যদিহে জনবসতিপূৰ্ণ অঞ্চল বা যদি বজাৰ এলেকাত হ'লহেঁতেন কিছু পৰিমাণে হয়তো ক্ষয়ক্ষতিৰ সম্ভাৱনা আছিল কিন্তু সৌভাগ্যবশতঃ ইতিমধ্যে নিষ্ক্ৰিয় হৈছে এইটো আইডি আৰু ইতিমধ্যে আমি জনাইছোঁ যে কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ বিৰুদ্ধে গোচৰ দিবলৈ সাজু হৈছে বিজেপি মহিলা মৰ্চা দিছপুৰ থানাত গোচৰ ৰুজু কৰিব বিজেপি মহিলা মৰ্চাই মহিলাক লৈ অপমানজনক মন্তব্য কৰিছিল ৰাণা গোস্বামী বিজেপিৰ নেত্ৰীয়ে পৰপুৰুষৰ সহবাস কৰা বুলি তেওঁ অপমানজনক মন্তব্য কৰিছিল আৰু এই মন্তব্যৰ পিছতে বৰ্তমান জাঙুৰ খাই উঠিছে বিজেপি মহিলা মৰ্চাৰ তেওঁলোকে এতিয়া সৰব হৈ পৰিছে ৰাণা গোস্বামীৰ বিৰুদ্ধে আৰু কিছু সময়ৰ পিছতে তেওঁলোক দিছপুৰ থানাত আহি হাজিৰ হ'ব আৰু উপস্থিত হোৱাৰ পিছতেই ৰাণা গোস্বামীৰ বিৰুদ্ধে তেওঁলোকে গোচৰ ৰুজু কৰিব মই যেহেতুকে কংগ্ৰেছত নাৰী সুৰক্ষিত নহয় বুলি খুব আমাৰ বিজেপি দলৰ কিছু নেতাই কৈ আছে ছ'চিয়েল মিডিয়াত লিখি আছে সেইটোৰ ওপৰত মোক প্ৰশ্ন কৰোঁতেহে মই কৈছিলোঁ যে মোৰ নিজা কথা নহয় এজন জ্যেষ্ঠ বিজেপিৰ বিধায়কে বহুদিনৰ আগতে এটা কোৱা কথা এটা অসমৰ আগশাৰীৰ টিভি চেনেলত এটা নিউজ ওলাইছিলে সেই নিউজটোৰ আঁত ধৰি মই সেই কথাটোহে কৈছিলোঁ যে তেওঁলোকৰ নিজৰ বিধায়কে দেখোন এনেকৈ কৈ থৈছে বা তেনেকুৱা আৰু দুটা নিউজ মই কোট কৰিছিলোঁ মোৰ নিজাববীয়াক আৰু লগত মই এইটো বাৰে বাৰে কৈছোঁ যে এইটো মোৰ নিজৰ বক্তব্য নহয় মোৰ কথা কিন্তু নহয় আৰু মই এইটো মোৰ নিজৰ কথা নহয় বুলি মই বাৰে বাৰে কৈছোঁ গতিকে এইটো এটা বাতৰি কাকত এখনৰ নিউজ এটা আঁত ধৰি পেলাই কৰিছে গতিকে এইটো মোৰ ক'বলগীয়া একো নাই কিন্তু মই নিজাববীয়াকে মই ক'তো এটা শব্দ মই নিজাববীয়াকে কোনো বিজেপি নালাগে কোনো মহিলাকে মই কোৱা নাই কাৰণ মই স্বাধীনতাটো মই ভালদৰে জানো আৰু মহিলাৰ সন্মানো মই ভালকে জানো গতিকে এই ক্ষেত্ৰত মই নজনা নহয় গতিকে এটা বিকৃত নিজৰ ওপৰত এটা এখন কাকতৰ এটা নিউজৰ ওপৰত তেওঁলোকে কৰিছে মই ভাবোঁ যে এইটো সোনকালে পৰিষ্কাৰ হ'ব মন্তব্য আগবঢ়াৰ পিছতেই তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যেতিয়া তেওঁ সোধা হৈছে যে কিয় তেওঁ সেই অপমানজনক মন্তব্য কৰিছিল আৰু সেই ঘটনাৰ কথা স্পষ্টীকৰণ দিবলৈ গৈ ৰাণা গোস্বামী তেওঁ উল্লেখ কৰিছে যে পূৰ্বতেই এগৰাকী প্ৰাক্তন বিজেপি নেতাই সেই মন্তব্য আগবঢ়াইছিল আৰু সেই কথাৰ আঁত ধৰিহে তেওঁ এনেধৰণৰ মন্তব্য আগবঢ়াইছে কিন্তু এই মুহূৰ্তত শিৱসাগৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে আমি লাভ কৰিম তাৰ প্ৰতিক্ৰিয়া প্ৰদীপ গগৈ আছে আমাৰ সৈতে প্ৰদীপ আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ শিৱসাগৰত মহিলাসকলৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰাৰ পিছতে বৰ্তমান ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চা সাজু হৈ পৰিছে ৰাণা গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ গতিকে শিৱসাগৰত এই ঘটনাৰ পিছত কেনে প্ৰতিক্ৰিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে হয় ৰশ্মিতা মই পোনপ্ৰথমে আচলতে যিটো ঘটনাৰ পৰা বৰ্তমান এই পৰিস্থিতি উদ্ভৱ হৈছে মই সেই কথাটো ক'ব বিচাৰিছোঁ যোৱা সোমবাৰে শিৱসাগৰ জিলা কংগ্ৰেছৰ নতুন এখন সমিতি গঠন কৰা হৈছিলে আৰু সেই সমিতি গঠন প্ৰক্ৰিয়াত উপস্থিত আছিলে শিৱসাগৰ ৰাজীৱ ভৱনত ৰাণা গোস্বামী অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে তাত অংশগ্ৰহণ কৰি এখন সংবাদমেল সম্বোধন কৰিছিলে আৰু সংবাদমেলত যিহেতু অংকিতা দত্তৰ বিষয়টো খুব চৰ্চা হৈ আছিলে আৰু অংকিতা দত্তক দলৰ মজিয়াত তেওঁলোকক নিৰ্যাতন চলোৱা হৈছে নেকি তেনেধৰণৰ এক প্ৰশ্ন অৱতাৰণা কৰা হৈছিলে আৰু সেই প্ৰসংগতে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছিলে ৰাণা গোস্বামীয়ে কৈছিলে যে তেওঁ যিটো ভাষ্য মই সেইটো ভাষ্যটো মই পঢ়ি দিব বিচাৰিছোঁ কি কৈছিলে আচলতে যোৱা সোমবাৰে ৰাণা গোস্বামীয়ে শিৱসাগৰ ৰাজীৱ ভৱনত ৰাণা গোস্বামীয়ে কৈছিলে যে এগৰাকী ৰেছপন্সিবল বিজেপি বিধায়কে কৈছিলে যে আমাৰ বিজেপিৰ আজিৰ তাৰিখত নিজৰ স্বামী থকা স্বত্তেও বিজেপিৰ নেত্ৰীয়ে পুনৰ অন্য পুৰুষৰ লগত সহবাস কৰে এজন বিজেপি বিধায়কে কৈ থৈ গৈছিল আৰু সেইটো অসমৰ এটা নিউজ চেনেলত
বাজিছিল এখন নিউজ চেনেলত ওলাইছিল এটা টিভি চেনেল আন এটা টিভি চেনেলত ওলাইছিল যে বিজেপি IT চেলত যুৱতী সুৰক্ষিত নহয় এই ধৰণৰ মন্তব্য কৰিছিলে ৰাণা গোস্বামীয়ে কৈছিলে যে সংবাদ মাধ্যমত ওলাইছিলে যে বিজেপিৰ এগৰাকী নেত্ৰীয়ে পৰ বা অন্য পুৰুষৰ সৈতে সহবাস কৰে আৰু বিজেপিৰ IT চেলত যুৱতী সুৰক্ষিত নহয় বুলি ৰাণা গোস্বামীয়ে সংবাদ মাধ্যমত ওলোৱা খবৰৰ ভিত্তিত সেই ভাষ্য প্ৰদান কৰা বুলি সেই সংবাদ মেলখনত স্পষ্ট কৰি দিছিলে সেই ভাষ্যটো আমাৰ হাতত আছে আৰু গতিকে সেই ধৰণৰ মন্তব্য কৰাৰ পিছতে বৰ্তমান বিষয়টো অধিক শিৱসাগৰটো আচলতে চৰ্চিত হৈ পৰিছে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি একাংশ কৰ্মীয়ে কাৰণ কিয় পুনৰ তেনেধৰণৰ বিষয় টানি আনিবলগীয়া হ'ল বা বিজেপিৰ কথাটো কিয় অংকিতা দত্তৰ কথাৰ লগত বিজেপিৰ বিষয়টো কিয় টানি আনি বিজেপিৰ নেত্ৰী কাৰ লগত থাকে কাৰ লগত নাথাকে বা সুৰক্ষিত নহয় এই ধৰণৰ কথা কিয় ক'ব লগা হ'ল আৰু এনে ধৰণৰ কথা বতৰাই আচলতে বিজেপিৰ মহিলাসকলক যি মহিলা নেত্ৰী আছে তেওঁলোকক আঘাত কৰা হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু পৰৱৰ্তী আচলতে এই মুহূৰ্তলৈকে যদিও কোনো কাৰ্য শিৱসাগৰত লোৱা দেখা পোৱা নাই কিন্তু পৰৱৰ্তী সময়ত কি পৰ্যায়ত কি পদক্ষেপ ল'ব শিৱসাগৰত কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া আমি পৰৱৰ্তী পৰ্যায়ত জনাম কিন্তু সেইদিনা যিখন সোমবাৰে যিখন সংবাদমেল সম্বোধন কৰিছিলে ৰাণা গোস্বামীয়ে তাত ৰাণা গোস্বামীয়ে কৈছিলে যে তেওঁ কোনো বাতৰি চেনেলত তেওঁ বোলে প্ৰত্যক্ষ কৰিছিলে এয়া কিমান দূৰ সঁচা বা মিছা নাজানো যে সঁচাকৈয়ে তেনেধৰণৰ বাতৰি কোনো চেনেলত ওলাইছিলে বা নাই ওলোৱা সেয়া আমি এতিয়ালৈকে জানিব পৰা নাই কিন্তু ৰাণা গোস্বামীয়ে কৈছিলে যে এগৰাকী ৰেছপন্সিবল বিজেপি বিধায়কে কৈছিলে যে বিজেপিৰ আজিৰ তাৰিখত নিজৰ স্বামী থকা স্বত্তেও বিজেপি নেত্ৰীয়ে পুনৰ অন্য পুৰুষৰ লগত সহবাস কৰে এই ধৰণে এক বক্তব্য কৈছিলে প্ৰদান কৰিছিলে ৰাণা গোস্বামীয়ে আৰু কৈছিলে যে অসমৰ এটা আগশাৰী চেনেলত নিউজ ওলাইছিলে যে এটা বিজেপি IT চেলত যুৱতী সুৰক্ষিত নহয় সেই প্ৰসংগত ৰাণা গোস্বামীয়ে সেই ভাষ্য প্ৰদান কৰিছিলে গতিকে এই বিষয় হয় ৰশ্মিতা আৰু এই যি বক্তব্য আগবঢ়ালে ৰাণা গোস্বামীয়ে গতিকে এয়া নিশ্চয় বিজেপি কৰ্মীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো স্বাভাৱিক যিহেতু অংকিতা দত্তৰ কথাৰ প্ৰসংগত তেওঁ অন্য এটা বিষয় টানি আনি বিজেপিৰ মহিলা নেত্ৰীসকলক বা বিজেপিৰ যিসকল যুৱকৰ্মী আছে তেওঁলোকক টানি অনা হ'ল গতিকে এই ধৰণৰ কথা বতৰাত ৰাণা গোস্বামীৰ এই মন্তব্যত স্বাভাৱিকতে শিৱসাগৰতো বিজেপিৰ একাংশ কৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আইনগত ব্যৱস্থা শিৱসাগৰত লোৱা হয় নে নহয় বা সেয়া আমি নাজানো কিন্তু ইতিমধ্যেই নিউজ 18ৰ দৰ্শকসকলে জানিব পাৰিছে যে বিজেপিৰ মহিলা মৰ্চাই গুৱাহাটীত হয়তো এজাহাৰ দাখিল কৰিব কিছু সময় পিছতে ৰশ্মিতা ধন্যবাদ জনাইছো প্ৰদীপ গগৈ আপোনালোকে আৰু প্ৰদীপ গগৈ ইতিমধ্যে জনাইছে যে সোমবাৰৰ সংবাদমেলত ৰাণা গোস্বামী কি মন্তব্য আগবঢ়াইছিল য'ত তেওঁ ইতিমধ্যে উল্লেখ কৰিছিল সেই কথা আৰু সেই কথাসমূহ ইতিমধ্যে প্ৰদীপ গগৈয়ে উল্লেখ কৰিছে যে ৰাণা গোস্বামীৰ কি দুটা মন্তব্য আছিল সেই মন্তব্য দুটাৰ বাবেই অপমান কৰা হ'ল বিজেপিৰ মহিলা মৰ্চাক বা বিজেপিৰ মহিলাসকলক যাক লৈ জাঙুৰ খাই উঠিছে বিজেপিৰ মহিলা মৰ্চাৰ তেওঁলোকে গোচৰ দিবলৈ সাজু হৈছে ৰাণা গোস্বামীৰ বিৰুদ্ধে ফলে ডিব্ৰুগড় তামুলবাৰী চাহ বাগিচা নাহৰ ফুটুকুৰ আক্ৰমণ বাগিচাখনৰ এগৰাকী মহিলা শ্ৰমিকক আক্ৰমণ সংকটজনক অৱস্থাত মহিলাগৰাকীক AMCHত ভৰ্তি আহত শ্ৰমিকগৰাকীৰ নাম হৈছে মিনু মাঝি পুনৰবাৰ জনাও যে ডিব্ৰুগড়ৰ তামুলবাৰী চাহ বাগিচা নাহৰ ফুটুকুৰ আক্ৰমণ বাগিচাখনৰ এগৰাকী মহিলা শ্ৰমিকক আক্ৰমণ কৰা হৈছে সংকটজনক অৱস্থাত মহিলাগৰাকীক AMCHত ভৰ্তি কৰা হয় আহত শ্ৰমিকগৰাকীৰ নাম হৈছে মিনু মাঝি মাত্ৰ সময় হৈছে আনএটি বিৰতিৰ এক অভিলেখ হৈ পৰিছে অসমৰ বাবে মধ্য অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া আশা পূৰণ হ'ল বহাগ বিহুৰ দিনাই মুকলি হ'ল